মই তোমাৰ বিশ্বাস কৰা মেট্ৰিক পাছ কৰি আজিলৈকে এটা ল'ৰা চাব নাপালো, অকল হিমন্তৰ মুখ চাই থাকিলো। বাইদেউ চুমা এটা খাই দিছো। আজি এতিয়া বুঢ়া হৈ পেলাই সেইটোৱে হিমন্তৰ মুখ চাই চাই মৰিম পাইছো। এতিয়া প্ৰথম তেনেকে মোৰ মনত নাই, কিন্তু সেইখিনি সময়তে ডেফিনেটলি কলেজত থাকিলে মানুহৰ সম্পৰ্ক হয়েই বা এটা আছিলে যে প্ৰবেবলি 87-88ত ৰেণিকীৰ লগত মোৰ চিনাকি, তাৰপিছত গৈ 91ত বিয়া। যেনেকে আছে ভগৱানে তেনেকে ৰাখিছে, কোনো বিশেষ সমস্যা নোহোৱাকৈ ভাল এটা যি ধৰণে একো ভগৱানৰ আশীৰ্বাদত ঠিক ঠাক চব চলি আছে, এইটোৱে ভাল। সম্ভৱ এডমিশ্যনৰ দিনাখনে প্ৰথম এডমিশ্যন ল'ব আহোঁতে আমি যেতিয়া এডমিশ্যন ল'ব ছোৱালীবিলাক আহে, ল'ৰাবিলাক আহে, বিশেষকৈ স্পৰ্টছ কোটা, কালচাৰেল কোটাত কোনোবাই এডমিশ্যন ল'লে সেইকেইটা এডমিশ্যনৰ দায়িত্ব মোৰ ওপৰতে থাকে। গতিকে প্ৰশ্ন সোধা যায়, অলপ জেৰাও কৰা যায় মানুহক যে কিয় ক'ব লাগে, কি আছে, কি খেলিছিলা। গতিকে তেনেকে আচলতে কি হয়, মোৰ জীৱনটো এনেকুৱা বস্তুবিলাক কোনো চেপ্টাৰাইজেশ্যন কৰিব খুব দিগদাৰ। গতিকে মোৰ জীৱনটোত কোনো এটা এনেকুৱা কাম মই আজিৰ দিনটোত কৰো বা আজিৰ বছৰটোত কৰো তেনেকুৱা নাই। একেদিনা মই হয়তো 30টামান কাম একেলগে কৰি আছো, কিন্তু এটা কথাই যে ভগৱানে ভাল কৰি ৰাখিছে। ফেমিলি এটা ল'ৰা এটা ছোৱালী ৰেণিকে ভাল কৰি চাই, ল'ৰা ছোৱালী দুটাক, সেইটোৱে ডাঙৰ কথা। বিশেষকৈ মোৰ তলৰ ভাইটি দুটা যি আছে, সিহঁতৰ লগত আমি মানে সিহঁতি শুনি থাকে, আমাৰ লগত বৰ বেছি কথা নাপাতে বা সেই ধৰণে আমাৰ লগত কথাত পাৰ্টিচিপেট নকৰে। কিন্তু ডাঙৰ দাদা, মাজু দাদা আৰু মোৰ, আমি যেতিয়া তিনিটা বহো কিবা এটা টপিক লৈ আমাৰ আলোচনা হয়, যিকোনো টপিক লৈ। লাষ্টত আমাৰ মনো নিমিলে, তৰ্ক বিতৰ্কও হৈ থাকে, কিন্তু আমাৰ নিজৰ ভিতৰত কোনো পৰিয়াল, ঘৰ বা কোনোবাই কিবা পাইছে, কোনোবাই কিবা পোৱা নাই, সেইবিলাক লৈ আমাৰ লগত কেতিয়াও কথা বতৰা পাতি বা কটাকটিত তৰ্কাতৰ্কি সেইবিলাক কেতিয়াও নহয়। আৰু আজিৰ দিনটোলৈকে ভগৱানৰ আশীৰ্বাদত আমাৰ 5টা ভাইৰ মাজত ক'তো মানে খুঁত এটাও নপৰে। যেনেকে আছো আমি তেনেকে আছো, সৰুতে যেনেকে আছিলো তেনেকে থাকো। কিন্তু ইছ্যু লৈ, কৰবাৰ পলিটিকেল ইছ্যু, কলেজৰ ইছ্যু, স্কুলৰ ইছ্যু, সেইবিলাক লৈ আমাৰ তিনিটাৰ মাজত কেতিয়াবা ইমান তৰ্ক বিতৰ্ক হৈ যায় যে কেতিয়াবা মা আৰু বাবাই আহি পেলাই সেইখন ভাঙিবলগীয়া হয়। কিন্তু কিয় তৰ্ক বিতৰ্ক হৈছে তাৰ উত্তৰ কাৰো লগত নাথাকে। কিন্তু বাকী দাদা হিচাপে ডাঙৰ দাদাক আমি যথেষ্ট সন্মান কৰিছিলো প্ৰথমৰ পৰাই, কাৰণ সি পঢ়া শুনাত ভাল আছিলে আৰু তাকে ৰোল মডেল বুলি ভাবি আমি সৰুকেইটাই, সি মেট্ৰিকত ভাল ৰিজাল্ট কৰিছিলে, গতিকে আমিও ভাল ৰিজাল্ট কৰিব লাগে। সি এনেকে পঢ়িছিলে, সি এনেকে খাইছিলে, গতিকে ডাঙৰ দাদাক অনুসৰণ কৰাটো এটা যিটো হয় সাধাৰণতে প্ৰতিটো ঘৰতে ডাঙৰ দাদাকক ৰোল মডেল হিচাপে মানুহে লয়। গতিকে সেই ধৰণৰ প্ৰবৃত্তি এটা আমাৰ গোটেইকেইটাৰ গাতে আছিলে। এইখন চিনেমা বহুত আশা আৰু উৎসাহেৰে বনাইছো, আৰু এটাই মনত ইচ্ছা আছে যে আমাৰ সদায় যেতিয়া অসমীয়া চিনেমা ৰিলিজ দিয়ে বুলি কয়, আমি সদায় হিন্দী চিনেমাবিলাক চাব লাগে, যাতে আমাৰ অসমীয়া চিনেমা মানুহখিনি কোনো মানে সোনকালে গুচি নাযায় হলৰ পৰা। চ' এইখন চিনেমা এনেকে মানদণ্ডত বনাইছো যে আমি বলিউডৰ লগত আমি এটা কম্পিটিশ্যন দিবৰ কাৰণে আমি এটা চেষ্টা কৰিছো, আৰু আশা কৰিছো যে সিমানখিনি, কাৰণ আমি যি আমাৰ এই গোটেই চিনেমাখনত ইনভলভ আছে, যেনেকৈ শ্বেতা ভেংকট, তেখেতে বলিউডৰ বহুত ব্লকবাষ্টাৰ্ছ বনাইছে, কৰিঅ'গ্ৰাফাৰ তেখেতে ৰজনীকান্তৰ লগতো কৰিছে। চ' আমি যিখিনি টেকনিকেলি কেমেৰাখিনি ইউজ কৰিছোঁ, সেইটো ওৱান অফ দ্য বেষ্ট হেৰি। চ' আশা কৰিছোঁ যে এই চিনেমাখন মানুহে যেতিয়া চায়, যেতিয়া আৰু যিহেতু 1983 অলৰেডি এখন হিষ্ট্ৰী ক্ৰিয়েট কৰা মুভি, চ' ভাবিছোঁ যে এইটো ছেকেণ্ড প্ৰাইডিষ্টৰ পৰা যাতে মেগা ব্লকবাষ্টাৰ এখন কোনোৱেই কেতিয়াও মানে তাতকৈ পাৰ হ'ব নোৱাৰাকৈ এটা প্ৰচেষ্টাত আমি আৰম্ভণি কৰিছোঁ। একচুৱেলি এই টিম ৱৰ্কটো কৰোঁতে আমাৰ 2টা বছৰ লাগিলে আৰু বহুত কষ্ট হ'ল, কাৰণ প্ৰথমতে আমি যিখন স্ক্ৰিপ্ট লিখিছিলোঁ সেইখন আকৌ গোটেইখন কাটিব লগা হ'ল। তাৰপিছত ৰাতি 2টা বজালৈকে স্ক্ৰিপ্ট লিখোঁ, লাষ্টত আমি আকৌ নতুনকৈ স্ক্ৰিপ্ট লিখি পেলাই, আৰু শেষত আটাইতকৈ যেতিয়া কষ্ট হ'ল এজন ডাইৰেক্টৰক গুচাই পেলাই চিনেমা গোটেই আৰ্টিষ্টখিনি গৈ শ্বুটিঙত পালে, কিন্তু আমাৰ ডাইৰেক্টৰ নাছিলে আগৰ 4 ঘণ্টালৈকে। লগে লগে বিশ্বজিতক কৰি আনি
আগগুৰি নোহোৱাকৈ তেওঁ চিনেমাখন ইমান ধুনীয়াকৈ কৰিছে। আপোনালোকে শুনিছে যে প্ৰথম পাৰ্টটো তেওঁ পৰিছে, ছেকেণ্ড পাৰ্টটো ৱাইফে পৰিছে। সেনেকৈ আমি চিনেমাখন কৰিছোঁ আৰু সদায় মাহঁতে এটা কথাই কৈছে, যিটো কামত সদায় বাধা হয় সেইটো খুব বেছি ভাল হয়। সেই আশা দি ককা দেউতা নাতি আৰু হাতীটো 21 নৱেম্বৰত আশা কৰিছোঁ অসমৰ সকলো ৰাইজে আশীৰ্বাদ দিব আৰু এবাৰ চিনেমাখন চাবলৈ আহিব। ছাৰ 10 ছেপ্টেম্বৰৰ পিছত আপুনি ক্ষমা খুজিব লাগে বুলি গৌৰৱ গগৈয়ে কৈছে, কি ক'ব? এইবিলাক অলাগতিয়াল কথা কৈ থকাৰ প্ৰশ্ন নাই। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। যাৰ পৰিয়ালৰ 3জনকৈ বিদেশী, তেওঁ আমাক জ্ঞান দিব লাগে। আমিতো বাংলাদেশীক বিদেশী বুলি কওঁ, কিন্তু ব্ৰিটিছতো বিদেশী। যাৰ পৰিয়ালৰ 3জনৰ, যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছে, তেনেকুৱা স্থানত গৈ নিজৰ 3টাকৈ সন্তানে নাগৰিকত্ব লৈছে। সেই মানুহজনৰ কিবা নৈতিকতা আছে। আগতে মই অলপ চলপ গুৰুত্ব দিছিলোঁ, যেতিয়া গম পালোঁ বাচ্চাও ফৰেনাৰ, ঘৈণীয়েকো ফৰেনাৰ, তাৰপিছত কি ইজ্জত আছে? তেওঁ কালি গুচি যাব। গতিকে এইবিলাক কথা আপোনালোকে বৰ ধ্যান ধাৰণা নিদিব। আপোনালোকৰতো ফেমিলিত চব ভাৰতীয় না? আপোনাৰো কোনোবা ফেমিলি আছে ইংৰাজত? 10 তাৰিখে আপুনি না আছে নেকি কোনোবা ব্ৰিটিছত? নাই। তেতিয়া আমি বিনা ব্ৰিটিছ ভাৰতীয় মানুহ, আমাৰ কথা পাতক। ব্ৰিটেইনৰ কথা কিয় পাতিব লাগে? ছাৰ 10 ছেপ্টেম্বৰৰ পিছত আপুনি ক্ষমা খুজিব লাগে বুলি গৌৰৱ গগৈয়ে কৈছে, কি ক'ব? এইবিলাক অলাগতিয়াল কথা কৈ থকাৰ প্ৰশ্ন নাই। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। যাৰ পৰিয়ালৰ 3জনকৈ বিদেশী, তেওঁ আমাক জ্ঞান দিব লাগে। আমিতো বাংলাদেশীক বিদেশী বুলি কওঁ, কিন্তু ব্ৰিটিছতো বিদেশী। যাৰ পৰিয়ালৰ 3জনৰ, যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছে, তেনেকুৱা স্থানত গৈ নিজৰ 3টাকৈ সন্তানে নাগৰিকত্ব লৈছে। সেই মানুহজনৰ কিবা নৈতিকতা আছে। আগতে মই অলপ চলপ গুৰুত্ব দিছিলোঁ, যেতিয়া গম পালোঁ বাচ্চাও ফৰেনাৰ, ঘৈণীয়েকো ফৰেনাৰ, তাৰপিছত কি ইজ্জত আছে? তেওঁ কালি গুচি যাব। গতিকে এইবিলাক কথা আপোনালোকে বৰ ধ্যান ধাৰণা নিদিব। আপোনালোকৰতো ফেমিলিত চব ভাৰতীয় না? আপোনাৰো কোনোবা ফেমিলি আছে ইংৰাজত? 10 তাৰিখে আপুনি না আছে নেকি কোনোবা ব্ৰিটিছত? নাই। তেতিয়া আমি বিনা ব্ৰিটিছ ভাৰতীয় মানুহ, আমাৰ কথা পাতক। ব্ৰিটেইনৰ কথা কিয় পাতিব লাগে? ছাৰ 10 ছেপ্টেম্বৰৰ পিছত আপুনি ক্ষমা খুজিব লাগে বুলি গৌৰৱ গগৈয়ে কৈছে, কি ক'ব? এইবিলাক অলাগতিয়াল কথা কৈ থকাৰ প্ৰশ্ন নাই। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। যাৰ পৰিয়ালৰ 3জনকৈ বিদেশী, তেওঁ আমাক জ্ঞান দিব লাগে। আমিতো বাংলাদেশীক বিদেশী বুলি কওঁ, কিন্তু ব্ৰিটিছতো বিদেশী। যাৰ পৰিয়ালৰ 3জনৰ, যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছে, তেনেকুৱা স্থানত গৈ নিজৰ 3টাকৈ সন্তানে নাগৰিকত্ব লৈছে। সেই মানুহজনৰ কিবা নৈতিকতা আছে। আগতে মই অলপ চলপ গুৰুত্ব দিছিলোঁ, যেতিয়া গম পালোঁ বাচ্চাও ফৰেনাৰ, ঘৈণীয়েকো ফৰেনাৰ, তাৰপিছত কি ইজ্জত আছে? তেওঁ কালি গুচি যাব। গতিকে এইবিলাক কথা আপোনালোকে বৰ ধ্যান ধাৰণা নিদিব। আপোনালোকৰতো ফেমিলিত চব ভাৰতীয় না? আপোনাৰো কোনোবা ফেমিলি আছে ইংৰাজত? 10 তাৰিখে আপুনি না আছে নেকি কোনোবা ব্ৰিটিছত? নাই। তেতিয়া আমি বিনা ব্ৰিটিছ ভাৰতীয় মানুহ, আমাৰ কথা পাতক। ব্ৰিটেইনৰ কথা কিয় পাতিব লাগে? ছাৰ 10 ছেপ্টেম্বৰৰ পিছত আপুনি ক্ষমা খুজিব লাগে বুলি গৌৰৱ গগৈয়ে কৈছে, কি ক'ব? এইবিলাক অলাগতিয়াল কথা কৈ থকাৰ প্ৰশ্ন নাই। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। যাৰ পৰিয়ালৰ 3জনকৈ বিদেশী, তেওঁ আমাক জ্ঞান দিব লাগে। আমিতো বাংলাদেশীক বিদেশী বুলি কওঁ, কিন্তু ব্ৰিটিছতো বিদেশী। যাৰ পৰিয়ালৰ 3জনৰ, যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছে, তেনেকুৱা স্থানত গৈ নিজৰ 3টাকৈ সন্তানে নাগৰিকত্ব লৈছে। সেই মানুহজনৰ কিবা নৈতিকতা আছে। আগতে মই অলপ চলপ গুৰুত্ব দিছিলোঁ, যেতিয়া গম পালোঁ বাচ্চাও ফৰেনাৰ, ঘৈণীয়েকো ফৰেনাৰ, তাৰপিছত কি ইজ্জত আছে? তেওঁ কালি গুচি যাব। গতিকে এইবিলাক কথা আপোনালোকে বৰ ধ্যান ধাৰণা নিদিব। আপোনালোকৰতো ফেমিলিত চব ভাৰতীয় না? আপোনাৰো কোনোবা ফেমিলি আছে ইংৰাজত? 10 তাৰিখে আপুনি না আছে নেকি কোনোবা ব্ৰিটিছত? নাই। তেতিয়া আমি বিনা ব্ৰিটিছ ভাৰতীয় মানুহ, আমাৰ কথা পাতক। ব্ৰিটেইনৰ কথা কিয়